পঢ়াম যাতে অণু আৰু পৰমাণুটো তোমালোকৰ একেলগে শেষ হৈ যায় গতিকে এতিয়া আহিলে তোমালোকে জানা এটা পৰমাণু ক্ৰমাংক থাকে আৰু পৰমাণু এটাৰ ভৰ থাকে সেইটো তোমালোকে আগৰ লেসনটোত পাইছিলা পৰমাণু ক্ৰমাংক দিয়া হয় কিহৰ পৰা দিয়া হয় পৰমাণু ক্ৰমাংক হা পৰমাণু ক্ৰমাংক কিহৰ পৰা দিয়া হয় পৰমাণুৰ প্ৰটনৰ ওপৰত প্ৰটনৰ সংখ্যা হৈছে কেন্দ্ৰত থকা প্ৰটনৰ সংখ্যাৰ পৰা পৰমাণু ক্ৰমাংক দিয়া হয় হল আৰু পাৰমাণৱিক ভৰ কিহৰ সহায়ত কৰা উলিওৱা হয় পৰমাণুটোত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাৰ যোগফলৰ তাৰমানে কেন্দ্ৰটোত থকা প্ৰটন আৰু নিউট্ৰনৰ সংখ্যাৰ যোগফলেই হল পৰমাণুটোৰ পাৰমাণৱিক ভৰ পৰমাণু ক্ৰমাংকত আমাৰ বিশেষ একো ক'ব লগা নাই কেন্দ্ৰত যিমানটা প্ৰটন আছে সিমানটাই হৈছে তাৰ পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক হৈছে যিমান প্ৰটন থাকে সিমান ইলেক্ট্ৰন থাকে এতিয়া পাৰমাণৱিক ভৰ আণৱিক ভৰ পাৰমাণৱিক ভৰ মানে পৰমাণুৰ ভৰ হৈছে আণৱিক ভৰ মানে অণুৰ ভৰ অণু পৰমাণুৰ দ্বাৰা সৃষ্টি হোৱা হল অণু পৰমাণুৰ দ্বাৰা সৃষ্টি হৈছে এটা কথা হল তোমালোকে জানা পাৰমাণৱিক ভৰ কাক বোলে তোমালোকে সিধা এতিয়া যদি মই সুধো তোমালোকে সিধাই কৈ দিবা কি যে প্ৰটনৰ সংখ্যা কেন্দ্ৰত থকা প্ৰটনৰ সংখ্যা আৰু নিউট্ৰনৰ সংখ্যাৰ যোগফলক পৰমাণুটোৰ পাৰমাণৱিক ভৰ বোলে তোমাক যদি মই এই মুহূৰ্তত সুধো তুমি তেনেকৈ কবা উত্তৰটো যে পৰমাণু এটাৰ কেন্দ্ৰত থকা প্ৰটনৰ সংখ্যা আৰু নিউট্ৰনৰ সংখ্যাৰ যোগফলক পৰমাণুটোৰ পাৰমাণৱিক ভৰ বোলে হয় হেতুৱে তুমি যেনেকৈ নোকোৱা পাৰমাণৱিক ভৰ বেলেগ বেলেগ ডেফিনেশনত বেলেগ বেলেগ ধৰণে কলেও তাৰ ভৰ সলনি নহয় তাৰ ওয়েটটো কৰপৰা সলনি হ'ব এতিয়া মই যেনেকুৱা ধৰণৰ মেচিনতে মই উঠি নিদো মোৰ যিটো ওয়েট সেইটো ওয়েটটো সদায় ওয়েটেই একেটা বেলেগ বেলেগ ধৰণে মই উঠিব পাৰো বেলেগ বেলেগ মেচিনত উঠিলেও কিন্তু ওয়েটটো একেটাই বস্তু কলৈ যাব ওয়েটটো বেলেগ হ'বতো নোৱাৰে কমিব যাব নোৱাৰে হৈছে গতিকে চাবা যে পাৰমাণৱিক ভৰ মানে হৈছে পৰমাণুটোৰ ভৰ হল আজি মই তোমালোকক পাৰমাণৱিক ভৰ পঢ়াম আৰু তাৰ পাছত পাৰিলে আণৱিক ভৰটো পঢ়াম কাৰণ এইখিনি আগৰখিনি তোমালোকে পাইছা পৰমাণুৰ গঠন পৰমাণুত কি থাকে পৰমাণুত কি থাকে কক্ষপথ কেনেকুৱা সেইখিনি পৰমাণু এটাৰ বিষয়ে বাকিখিনি তোমালোকে পাইছা যোজক ইলেক্ট্ৰন কি যোজ্যতা কি হল তাৰপিছত হিয়াৰ বহি কক্ষপথত কিমান থাকে নিষ্ক্ৰিয় হ'বলৈ সি কিয়া ত্যাগ কৰিব গ্ৰহণ কৰিব এইখিনি তোমালোকে পাইছা পৰমাণুৰ গঠন অংকন এইখিনি তোমালোকৰ হৈ গৈছে মই হৈ গৈছে বুলি মই ভাবিছো তোমালোকে যদি নপঢ়া তেনে নহয় তাৰপিছত চাবা হেতুটো আৰু মই কৰিব নোৱাৰো গতি এতিয়া বাকি আহিলে ভৰ এবাৰ আমি আহিলো পাৰমাণৱিক ভৰ তোমালোকে জানা যে পাৰমাণৱিক ভৰ প্ৰটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা হৈছে যিটো পাবা সেইটো হৈছে তাৰ পাৰমাণৱিক ভৰ আৰু যদি সমস্থানিক আছে পৰমাণুটোৰ তেতে সিহঁতৰ গড় পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা হয় যদি সমস্থানিক আছে তেন্তে সিহঁতৰ পাৰমাণৱিক ভৰ কেনেকৈ নিৰ্ণয় কৰা হয় গড় নিৰ্ণয় কৰি এভাৰেজ উলিয়াই পেলাই সিহঁতৰ গড় পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা হয় যদি সমস্থানিক আছে এটা কথা হল যে ডেফিনেশন যেতিয়া কি কৰে যে তোমাৰ কি কৰিছে বিজ্ঞান সমাজে কি কৰিছে যে তোমালোকে দগাফলাত বস্তু জোখা দেখিছা ওজন জোখা দেখিছা ভৰ জোখা দেখিছা দগাফলাত বজাৰত বস্তু দেখা দেখিছা ভৰ জোখা দেখিছা বস্তু 1 কেজি চেনি আনিলো মই বজাৰলৈ গলো মই কলো দোকানত 1 কেজি চেনি দিয়া তেনে কি কৰিব দোকানখনে কি কৰিব হা ঐ কেতিয়াবা চেনি কিনি পাইছ বস্তু হা চেনি কিনি পাইছ চেনি বাদ দে আলু চাউল কিনি পাইছা এটাই পোৱা নাই ঠিক আছে তহঁতি পোৱা নাই মা দেউতাৰ লগত কাবাৰ লগত গৈছ বজাৰ গৈছ
বস্তু কিনা দেখিছা আই এম চাইছো হা চাইছো আচ্ছা কি কৰে ধৰা চাউল কিনিছা আটা কিনিছা চেনি কিনিছা কি কৰে ধৰা 1 কেজি চেনি দিয়া বুলি কলো মই দোকানত দোকানীয়ে কি কৰিব কেনেকে দিব 1 কেজি চেনি জুখি কেনে দিব জুখি পেলাই দিব কিহত জুখিব দগা পাল্লাত দগা পাল্লাত বস এইটো দগা পাল্লাত হৈছে এখন পাল্লা থাকে আৰু তাত কিছুমান গ্ৰাম কিলোগ্ৰামৰ দগা বহাই হা 500 গ্ৰাম 1 কেজি 2 কেজি এনেকুৱা দগা বহাই নে নবহাই হা পাল্লা থাকে এফালে বস্তুটো দিলে তুমি চাউল কিনা চেনি কিনা আটা কিনা যিয়ে কিনিব খুইছা এফালে বহাই দিলে আৰু আনটো ফালে কি বহাই 500 গ্ৰামৰ দগা তুমি যদি 1 কেজি কিনিব খুইছা 1 কেজি দগা যদি 2 কেজি কিনিব খুইছা 2 কেজি দগা বহাই নে নবহাই হা হা বহাই হৈছে এটা আমি দগা শব্দ ব্যৱহাৰ নকৰো বিজ্ঞানত হেতুক আমি কম 500 গ্ৰামৰ ওজন 1 কেজিৰ ওজন এফালে কি কৰে বস্তুটো দিয়ে এফালে 500 গ্ৰামৰ ওজন বহাই মানে সেই দগাটোৰ নিজৰে ওজন 500 গ্ৰাম যে 500 গ্ৰামৰ ওজন বহাই 1 কেজিৰ ওজন বহাই 2 কেজিৰ ওজন বহাই ইত্যাদি এটা তাৰপিছত কি দিয়া হয় যেতিয়া দুইখন পাল্লা যেতিয়া সমান হ'ব ওপৰত কাটাডাল যেতিয়া মিলি থাকিব লম্বভাৱে থাকিব তেতিয়া দুইখন পাল্লাত থকা পদাৰ্থৰ পৰিমাণটো সমান হয় পদাৰ্থৰ পৰিমাণক কি বুলি কয় বস্তু থকা পদাৰ্থৰ পৰিমাণক কি বুলি কয় বস্তু এটা থকা পদাৰ্থৰ পৰিমাণক কি বুলি কয় ওজন বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণক কি বোলে ভৰ বোলে ওজন হৈছে কি যে বস্তুটোক পৃথিৱীৰ মাধ্যাকৰ্ষণ বলে যিমান জোৰেৰে নিজৰ কেন্দ্ৰৰ ফালে টানিব হেতুক ওজন বোলে মাধ্যাকৰ্ষণ বলৰ আকৰ্ষণ বলৰ পৰিমাণটোৱে হৈছে বস্তুটোৰ ওজন আৰু ভৰ হৈছে কি যে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণক ভৰ বোলে তে আমি দগা পাল্লাখনত এফালে দিলো 1 কেজি চাউল এফালে দিলো আমি 1 কেজিৰ ওজনৰ এটা দগা হৈছে তাৰপিছত আমি জুখিলো সমান হল তেতিয়া তাৰ মানে কি যে চাউলখিনিৰ ভৰ হৈছে 1 কেজি তাৰ মানে 1 কেজি পদাৰ্থ সেই চাউলখিনিত আছে বা 1 কেজি পদাৰ্থ সেই চেনিখিনিত আছে 1 কেজি পদাৰ্থ সেই আলুখিনিত আছে এটোৱে হৈছে ভৰ জুখিলো হৈছে এটো হল আমি চকুৰে দেখা বিভিন্ন ধৰণৰ পদাৰ্থৰ ভৰ আমি বজাৰত গলে দগা পাল্লা মানে তুলা চালনী দগা পাল্লাও ঠিক নকয় তুলা চালনীৰ সহায়ত আমি পদাৰ্থৰ ভৰ জুখো তাৰ কাৰণে আমি কিছুমান গ্ৰাম কিলোগ্ৰামৰ ওজনৰ দগা ব্যৱহাৰ কৰো তুলা চালনী দগা পাল্লা আমি বহিত নিলিখো তুলা চালনী হল তুলা চালনীৰ সহায়ত আৰু গ্ৰাম কিলোগ্ৰামৰ ওজনৰ দগাৰ সহায়ত আমি পদাৰ্থৰ ভৰ জুখো হৈছে এটা আমাৰ পদাৰ্থৰ ভৰৰ লগত আমাৰ সম্পৰ্ক নাই আমাৰ আছে পৰমাণুৰ ভৰ পঢ়িব লৈছা তোমালোকে তে পৰমাণুৰ ভৰ একেই তাৰ তাত থকা পদাৰ্থৰ পৰিমাণ পৰমাণুৰ ভৰ হৈছে এটা কথা হল যে পদাৰ্থৰ পৰমাণুৰ ভৰ জুখিবলৈ আমি চকুৰে দেখা সেই মস্ত দগা পাল্লাখন আমি ব্যৱহাৰ নকৰো কিন্তু পৰমাণুৰ ভৰ উলিওৱা হয় কাৰোবাৰ সৈতে তুলনা কৰি হেতু আমি তুলনা কৰিছো আমি যেতিয়া এখন দগা পাল্লাত কি কৰিছে আমি যেতিয়া এনেকে বস্তু তোমাৰ এফালে দিছা এফালে তুমি বস্তু দিছা এফালে তুমি দগা পাল্লা ওজন দিছা যেতিয়া তোমাৰ এই দুটা পৰিমাণ সমান হ'ব তেতিয়া তোমাৰ এইটোৰ ভৰ আৰু এইটোৰ ভৰ সমান হৈছে তুমি চাউলখিনিক বা চেনিখিনিক বা আলুখিনিক তুমি এই ফালৰ দগাটোৰ সৈতে তুলনা কৰিছা যে সি যিমান গধুৰ মই ইমান গধুৰৰ বস্তু ইয়াত উঠাম
হৈছে এতিয়া পৰমাণুৰ ভৰ যেতিয়া উলিয়াবলৈ হয় তাকো জোখা হয় পৰমাণুৰ ভৰো জুখিয়ে নিৰ্ণয় কৰা হয় কিন্তু এইটো মনত ৰাখিবা প্ৰটন প্লাস নিউট্ৰনৰ ভৰ যিমান পাবা তুমি কাৰবাৰ সৈতে জুখি পেলাই উলিয়ালেও তুমি ভৰটো সিমানেই পাবা ভৰ কবা সলনি হ'ব তোমাৰ আমাৰ গাত থকা ধৰা মোৰ যেটো ভৰ সেইটো কৰবা সলনি হ'ব এতিয়া এই মুহূৰ্তত যদি মোক এটা মেচিনত উঠাই ইমান ভৰ পালে অন্টো মেচিনত উঠালে তাৰ ভৰ কমি নাযায় গতিকে যেনেকৈ নুলিওৱা পদাৰ্থৰ পৰমাণুটোৰ ভৰ সদায় নিৰ্দিষ্ট ভৰ সদায় নিৰ্দিষ্ট না প্ৰটন ওলাই যায় না নিউট্ৰন ওলাই যায় ভৰ সদায় সমান থাকিব সদায় একেটাই থাকিব ভৰ কাৰণ প্ৰটন আৰু নিউট্ৰন এনেকুৱা কণিকা যি পৰমাণুটোৰ পৰা ওলাই নাযায় গতিকে এই কমিব এই বেছি হ'ব নহয় গতিকে চাবা যে পৰমাণুৰ ভৰ যেতিয়া নিৰ্ণয় কৰিবলৈ ললে তেতিয়া কি কৰিলে যে এটা পদাৰ্থৰ ভৰক নিৰ্দিষ্ট কৰি ললে যাৰে তাৰ লগত 500 গ্ৰাম 1 কেজি ওজনৰ ডগাৰ লগত আমি পৰমাণু জুখিব নোৱাৰো গতিকে জুখিবৰ কাৰণে কি কৰিলে যে এটা পৰমাণুৰ ভৰক নিৰ্দিষ্ট কৰি ললে এটা পৰমাণু বাছি ললে প্ৰথমতে ভাবিলে যে ইমানখিনি পদাৰ্থ আৱিষ্কাৰ হৈছে 100 কিমান বিধ পদাৰ্থ আৱিষ্কাৰ হৈছে এতিয়ালৈকে ইয়াৰ ভিতৰত এটা ইহঁতৰ ভৰ উলিয়াব লাগে এটা কাক নিৰ্দিষ্ট কৰিব গতিকে যাৰে তাৰ লগত জুখি নহয় এই গুটেই মৌলখিনিৰ মাজৰ পৰা এটা মৌল বাছি ললে যাৰ লগত জুখিব যাৰ লগত বাকি পৰমাণু বিলাকক জুখিব তে কাক বাছি ললে কাৰ্বন কাক বাছি ললে যে বাছি লোৱা পদাৰ্থটো হৈছে কাৰ্বন বাছি লোৱা পদাৰ্থটো হৈছে কাৰ্বন কাৰ্বনক বাছি ললে কিহৰ কাৰণে যে অন্য পদাৰ্থৰ ভৰ বিলাকক জুখিবৰ বাবে কাৰ্বনক নিৰ্দিষ্ট কৰি ললে কাৰ্বনক নিৰ্দিষ্ট কৰি ললে যে আমি কাৰ্বনৰ সৈতে জুখিম তাৰমানে আমাৰ যিফালে আমি গ্ৰাম কিলোগ্ৰামৰ ডগা বহাও সেইফালে কাৰ্বন থাকিব আৰু আনফালে বেলেগ বেলেগ ধৰা হাইড্ৰোজেন জুখিলা ধৰে নাইট্ৰোজেন জুখিলা অক্সিজেন জুখিলা বাকি ফালে বেলেগ বেলেগ পৰমাণু বিলাক থাকিব গতিকে চাবা যে প্ৰথমতে পদাৰ্থটো নিৰ্দিষ্ট কৰিলে কাক কাৰ লগত আমি জুখিম কাৰ লগত আমি তুলনা কৰিম হৈছে কোনোবাটাক লগত যে কাৰ্বনক বাছি ললো তাৰপিছত তোমালোকে জানা যে কাৰ্বনৰ পাৰমাণবিক ভৰ 12 কাৰ্বনৰ প্ৰটন আছে 6টা নিউট্ৰন আছে 6টা কাৰ্বনৰ পাৰমাণবিক ভৰ 12 আৰু এটা সমস্থানিক আছে 14 14টো সাধাৰণ অৱস্থাত ব্যৱহাৰ নহয় আমি সদায় যাৰ পাৰমাণবিক ভৰ 12 সেই কাৰ্বন আমি ব্যৱহাৰ কৰো প্ৰকৃতিত পোৱা তে কাৰ্বনৰ পাৰমাণবিক ভৰ 12 এতিয়া তুমি চাবা হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 গতিকে যাৰ পাৰমাণবিক ভৰ 1 তাক 12ৰ সৈতে কেনেকৈ জুখিব তুমি 1 কেজি বস্তু লৈছা তুমি 5 কেজি ওজনৰ ডগা বহাই দিছা তুমি কেনেকৈ জুখিবা সমান কেনেকৈ কৰিবা তাক গতিকে 12ৰ তলতো ডাঙৰ বিলাকৰ কথা বেলেগ কিন্তু 12ৰ তলতো সৰু সৰু পৰমাণু আছে 11 আছে সোডিয়াম 11 হা 10 আছে নিয়ন 10 হল 9 আছে ফ্লোরিন 9 8 আছে অক্সিজেন 8 এইবিলাকৰ পৰমাণু ক্ৰমাংক হৈছে সৰি অক্সিজেন 9 হ'ব এটো পৰমাণু ক্ৰমাংক এটা কাৰ্বনৰ পাৰমাণবিক ভৰ 12 গতে 12তকৈ সৰু ভৰৰ পৰমাণু আছে তে হিহঁতক কেনেকৈ 12ৰ লগত জুখিব তাৰ কাৰণে কি কৰিলে চাবা হেতুৰো উপায় উলিয়ালে কেনেকৈ যে কাৰ্বন 12ক ললে হল পৰমাণুটো বাছি লৈছে যে আমি কাৰ্বন 12ৰ লগতে পাৰমাণবিক ভৰ জুখিবলৈ আমি ইয়াকেই জুখিম ইয়াৰ লগতে জুখিম এটা কথা হল যে তাৰ পাৰমাণবিক ভৰ 12 ইয়াক কি কৰিলে 12টা ভাগ কৰিলে তাৰ কেন্দ্ৰ তাৰ পাৰমাণবিক ভৰ 8 9 10 11 12 হল পাৰমাণবিক ভৰ 12 গতিকে 12 ভাগৰ প্ৰতিটো ভাগত কিমানকে আছে ইয়াক 12 ভাগ কৰিলে এটা ভাগত কিমানকে পৰিছে কাৰ্বনৰ পাৰমাণবিক ভৰ 12
তাক যদি তুমি 12টা ভাগত বিলোৱা এটা ভাগত কিমানকে পৰিব এটা কৰি এককৈ পৰিব প্ৰতিটো ভাগত এককে পৰিব হৈছে তাৰপিছত কি কৰিলে যে কাৰ্বন 12ক কি কৰিলে তাৰ 12 ভাগৰ এভাগক ললে এই তাৰ মানে জুখিব কাৰ লগত একৰ লগত জুখিব বাকি পৰমাণুক জুখিব চাপৰ এটা ভাগত এককে পৰিব গটিকে জুখিব কাৰ লগত একৰ লগতে জুখিব 12 ভাগৰ এভাগ 12 ভাগৰ এভাগ তাৰ মানে 12 ভাগৰ এভাগত এক আছে 12টা ভাগ কৰিছে তাৰ এভাগ লৈছে মানে এক আছে গটিকে কাৰ্বন 12 পৰমাণুৰ 12 ভাগৰ এভাগৰ লগত জুখিব বাকি পৰমাণুৰ পাৰমাণবিক ভৰ কিমান হেতু উলিয়াবলে গটিকে নিৰ্দিষ্ট কৰি ললে যে আমি আমি যেনেকে ডগা পালা নিৰ্দিষ্ট আছে আমাৰ তেনেকে অন্য বস্তু জুখিবলৈ তেনেকে পৰমাণুৰ ভৰ জুখিবলৈ এটা ওজন নিৰ্দিষ্ট কৰি লৈছে কাক লৈছে কাৰ্বন 12 পৰমাণু একানে 12 কৈছে কাৰণ কাৰ্বনৰ এটা সমস্থানিক আছে কাৰ্বন 14 কাৰ্বন 12 পৰমাণুৰ 12 ভাগৰ এভাগৰ লগত অন্য পৰমাণু বিলাকক তুলনা কৰি সিহঁতৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰা হয় নিৰ্দিষ্ট কৰি লৈছে কাক কাৰ্বন 12 পৰমাণুৰ 1/12 অংশক নিৰ্দিষ্ট কৰি লৈছে কিহৰ কাৰণে নিৰ্দিষ্ট অন্য পৰমাণুৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰিবৰ বাবে সিহঁতক নিৰ্দিষ্ট কৰি লৈছে কাৰ্বন 12 পৰমাণুৰ 1/12 অংশক নিৰ্দিষ্ট কৰি লৈছে 1/12 তে তোমাক পাজন নকৰিবা যে 12 ভাগৰ যেটো তাৰ পাৰমাণবিক ভৰ 12 সেই 12টোক 12 ভাগ কৰিছে কৰি তাৰ এভাগক লৈছে যে মই ইয়াৰ লগতহে জুখিম এভাগৰ লগত জুখিম তাৰ মানে ইয়াৰ একৰ লগত জুখিম এভাগত এককে পৰিছে একৰ লগত জুখিব আসলে একৰ লগত জুখিব গটিকে কাৰ্বন 12 পৰমাণু কিন্তু পৰমাণুটো কাৰ্বন বাছি লৈছে কাৰণ তাৰ প্ৰোটন আছে 6টা নিউট্ৰন আছে 6টা কাৰ্বন 12 আগতে হাইড্ৰোজেনক লৈ জুখিছিলে একদম প্ৰথমৰ পৰা হাইড্ৰোজেনৰ হৈতে জুখিছিলে হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 তে হাইড্ৰোজেনৰ ওপৰ লগত জুখিছিলে বা আগতে কিন্তু পিছত কি কৰিলে যে যেটো পাৰমাণবিক ভৰ নিউট্ৰনৰ সম্পৰ্ক আছে পাৰমাণবিক ভৰৰ লগত নিউট্ৰনৰ সম্পৰ্ক আছে কাৰণ প্ৰোটন যোগ নিউট্ৰন হাইড্ৰোজেনৰ নিউট্ৰন নাই এনেকুৱা এটা নিউট্ৰন নথকা এটা মৌলৰ লগত জুখি পেলাই বাকি পৰমাণুৰ পাৰমাণবিক ভৰ কেনেকৈ উলিয়াব নিউট্ৰন নথকাৰ বাবে হাইড্ৰোজেনক বাদ দিলে নিউট্ৰন নাই বাবে তাক বাদ দিলে নিউট্ৰন নথকাৰ বাবে প্ৰথমতে হাইড্ৰোজেনতে জুখি আহিছিল আজি বহুত বছৰ ধৰি হাইড্ৰোজেনক লৈ 1 গ্ৰাম লৈ তাৰ লগত জুখি লৈ পেলাই কি কৰে যে ইয়াতকৈ কিমান গুণে গধুৰ হেতু উলিয়াই তাৰ পাৰমাণবিক ভৰ ইমান বুলি লিখি থয় ধৰা কোনোবা এটা পৰমাণু ধৰা ইয়াতকৈ 8 গুণ গধুৰ গতে তাৰ পাৰমাণবিক ভৰ 8 কোনোবা এটা পৰমাণু 10 গুণ গধুৰ তাৰ পাৰমাণবিক ভৰ 10 তে হে জুখুতে যিমানটো ভৰ দেখাই যিমান গুণ গধুৰ দেখাই হেতু হৈছে তাৰ পাৰমাণবিক ভৰ এটা তাৰপিছত কি কৰিলে হাইড্ৰোজেনক বাদ দিলে দি পেলাই তাৰ ঠাইত ললে কাৰ্বনক কাৰ্বন 12ক ললে কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ সৈতে তুলনা কৰি বাকি পৰমাণুৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰা হয় সেই কাৰণে কাৰ্বন 12 পৰমাণুৰ 1/12 অংশ এই অংশটোৰ লগত জুখিব এই অংশটোৰ লগত পৰমাণুটো কাৰ্বন সেই কাৰণে কাৰ্বন 12 পৰমাণুৰ 1/12 অংশক কি বুলি কোৱা হয় এক পাৰমাণবিক সেই কাৰণে যেটো কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ লগত তুলনা কৰি বাকি পৰমাণুৰ পাৰমাণবিক ভৰ নিৰ্ণয় কৰা হয় বাবে ইয়াৰ লগতে জুখে যিমান পৰমাণু আৱিষ্কাৰ হৈছে সব ইয়াৰ লগতে জুখে
কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ লগত তুলনা কৰি বাকি পৰমাণুৰ পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা হয় বাবে কাৰ্বন 12 পৰমাণুৰ 1/12 অংশক এক পাৰমাণৱিক ভৰ একক নাইবা ইউ তোমালোকৰ কিতাপত ইউ বুলি আছে নহলে অংক কৰোতে তুমি অসমীয়া লিখিবলৈ এক পাৰমাণৱিক ভৰ একক প্ৰতিটো অংকতে তুমি পুৰা ইমান ডাঙৰ শব্দ লিখে ইউ আমি হেকানে কি কৰিম যে কাৰ্বনৰ পাৰমাণৱিক ভৰ কিমান তোমাৰ উত্তৰ হ'ব 12 ইউ ইউটোৱে বুজাই দিব যে এই পাৰমাণৱিক ভৰ কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ লগত জুখি নিৰ্ণয় কৰা হৈছে নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ 14 তুমি কিন্তু আনসাৰটো কি লিখিব লাগিব নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ 14 ইউ ইউটোৱে বুজাই দিব যে ইউটোৱে কি বুজাব যে এই 14 টো কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ লগত জুখাৰ পাছত পাইছে 14 তাৰমানে ইয়াৰ পাৰমাণৱিক ভৰ 14 হৈছে অক্সিজেনৰ 16 তুমি লিখিব লাগিব 16 ইউ একক তাৰমানে এইটো তুমি অসমীয়াটো লিখিব পাৰা পুৰা এক পাৰমাণৱিক ভৰ একক বুলি লিখিব লাগিব নহলে তুমি ইউ অকল ইংলিছত লিখিলে ইউ শব্দটো লিখি তলে হ'ব ইউটো হৈছে পাৰমাণৱিক ভৰৰ একক ই পাৰমাণৱিক যেনেকৈ আমি ভৰৰ একক গ্ৰাম লিখো কিলোগ্ৰাম লিখো পাৰমাণৱিক ভৰৰ একক ইউটোৱে কি বুজাই দিছে যে এই পৰমাণুটোৰ ভৰ তুমি কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ লগত তুলনা কৰি নিৰ্ণয় কৰিছা কি হেতু বুজাই দিছে যে ইয়াক এনেকৈ উলিওৱা হৈছে কাৰ্বনৰ লগত জুখি প্ৰায়হে এটো আমি অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 পাইছো ইউ নাইবা কিছুমান কিতাপত তোমালোকে পাবা AM ইউ কিছুমান কিতাপত তুমি পাবা কোনে লিখিছা বুজোৱা কিছুমান কিতাপত তুমি পাবা AMU কোনে লিখিছা এটো ৰঙা দাগটো কোনে বহাইছে গতিকে পাৰমাণৱিক ভৰ আৰু কাৰ্বন 12 পৰমাণুৰ 1/12 অংশক এক পাৰমাণৱিক ভৰ একক নাইবা ইউ নাইবা AMU বুলি কোৱা হয় এটমিক মাস ইউনিট AMU ৰ সম্পূৰ্ণ শব্দ অৰ্থ হৈছে A মানে এটমিক AM মাস ইউনিট এটমিক মাস ইউনিট AMU তোমাক যদি সুধে পাৰমাণৱিক ভৰ একক কি এক পাৰমাণৱিক ভৰ একক নাইবা ইউ নাইবা AMU কাৰণ কাৰ্বন 12 পৰমাণুৰ 1/12 অংশৰ লগত জুখি পেলাই বাকিবিলাকৰ ভৰ নিৰ্ণয় কৰা হৈছে যদিও প্ৰটন প্লাস নিউট্ৰন আমি অংক কৰোতে প্ৰটন প্লাস নিউট্ৰন পাৰমাণৱিক ভৰ উলিয়াবলৈ কিন্তু তুমি যেটো ডেফিনেশন লিখিব লাগিব এটা ধৰা পাৰমাণৱিক ভৰ কাক বোলে এটা তুমি ক'ব লাগে পাৰমাণৱিক ভৰ কাক বোলে ডেফিনেশন কি হ'ব যে কোনো এটা পৰমাণু কোনো বা পদাৰ্থৰ কোনো যিকোনো পদাৰ্থৰ এটা পৰমাণু যিকোনো পদাৰ্থৰ এটা পৰমাণু কাৰ্বন 12 পৰমাণুৰ 1/12 অংশতকৈ যিমান গুণে গধুৰ পদাৰ্থৰ যিকোনো পদাৰ্থৰ এটা পৰমাণু কাৰ্বন 12 C12 বেসিক্যালি খিনি থাকিলে হ'ব C12 পৰমাণুৰ 1/12 অংশতকৈ যিমান গুণে গধুৰ সেই পৰিমাণটোক সেই পৰমাণুটোৰ পাৰমাণৱিক ভৰ বোলে পাৰমাণৱিক ভৰৰ ডেফিনেশন কাক বোলে যে যিকোনো পদাৰ্থৰ এটা পৰমাণু কাৰ্বন 12 পৰমাণুৰ 1/12 অংশতকৈ যিমান গুণে গধুৰ হৈছে সেই পৰিমাণটোক
মানে গধুৰটো পাবা না জুখিলে সেই যিটো ৰিজাল্ট তুমি পাবা সেইটো সেই পৰিমাণটোক সেই পৰমাণুটোৰ পাৰমাণৱিক ভৰ বোলে সেই পৰিমাণটোক সেই পৰমাণুটোৰ যিটো পৰমাণু জুখিছা তুমি সেই পৰমাণুটোৰ পাৰমাণৱিক ভৰ বোলে সেইটো হ'ল পাৰমাণৱিক ভৰৰ ডেফিনেশ্যন যে যিকোনো পদাৰ্থৰ এটা পৰমাণু C12 পৰমাণুৰ 1/12 অংশতকৈ তাৰ লগত তুমি জুখিছা যিমান গুণে গধুৰ সেই পৰিমাণটো গধুৰেই পাবা কাৰণ ইয়াৰ ভৰ হৈছে কাৰ্বন 12 পৰমাণু 1/12 অংশ 1/12 মানে হৈছে 1 একতকৈ তললৈ যাব নোৱাৰে প্ৰটন নিউট্ৰন আধা আধা হ'ব নোৱাৰে গতিকে C12 পৰমাণুৰ 1/12 অংশতকৈ যিমান গুণে গধুৰ সেই পৰিমাণটোক সেই পৰমাণুটোৰ পাৰমাণৱিক ভৰ বোলে আৰু অংক যেতিয়া কৰিবা তেতিয়া প্ৰটনৰ সংখ্যা যোগ নিউট্ৰনৰ সংখ্যা পাৰমাণৱিক ভৰৰ একক কি এক পাৰমাণৱিক ভৰ একক অসমীয়াত যদি লিখা পুৰা লিখিব লাগিব নাইবা ইউ নাইবা AMU হৈছে না হৈছে না নাই হোৱা হৈছে মেম হৈছে বুজি পাইছা না নাই পোৱা পাইছো মেম পাইছা মই পৰমাণু ভৰ এখন আছে মই তাৰমানে সেইখন দিও বুলি ভাবিছো চিহ্ন আছে কাৰণ আণৱিক ভৰ যেতিয়া উলিয়াবলৈ যাবা তেতিয়া পাৰমাণৱিক ভৰ লাগিব পাৰমাণৱিক ভৰ যোগ বিয়োগ কৰি উলিয়াব নোৱাৰা মুখস্থ থাকিব লাগিব হা তুমি কাৰ্বন 12 ৰ লগত তুলনা কৰিও সেই মুহূৰ্তত অংকটো উলিয়াই ল'ব নোৱাৰা বা প্ৰটন যোগ নিউট্ৰনৰ সংখ্যা যোগ কৰি উলিয়াই ল'ব পাৰা কিন্তু তুমি সেই মুহূৰ্তত জানিব লাগিব যে ইয়াত প্ৰটন আছে ইমানটা নিউট্ৰন আছে ইমানটা যদি তুমি প্ৰটন কিমানটা আছে নিউট্ৰন কিমানটা আছে জানাই তেন্তে তাৰ পাৰমাণৱিক ভৰটো তুমি আৰু তাত যোগ কৰি অংকটো কৰি উলিয়াবলগীয়া নাই এটা পাৰমাণৱিক ভৰ কেইটা কি কৰিব লাগিব মুখস্থ থাকিব লাগিব আণৱিক ভৰ উলিয়াবলৈ পাৰমাণৱিক ভৰ লাগিব গতিকে দুখন তালিকা আছে হা এখন হৈছে তোমাৰ পেজ নাম্বাৰ 34 চিহ্ন কিছুমান আছে চিহ্ন বিলাকো লাগিব অংক কৰিবলৈ মই চিহ্ন সংকেত এনেও পঢ়াম বাৰু এয়া এলুমিনিয়াম Al তোমালোকৰ হাতত কিতাপ আছে নে কিতাপ নাই আছে মেম এখন 34 নম্বৰ পেজত যিখন তালিকা আছে চিহ্নৰ তালিকা এখন পাৰমাণৱিক ভৰ নহয় এলুমিনিয়াম চিহ্ন Al এটো 6 পৰা তোমালোকে পাই আহিছা আৰ্গন Ar তথাপিতো পাহৰিছা যদি হা বেৰিয়াম Ba এই কিটা মুখস্থ কৰিবা বিশেষকৈ এলুমিনিয়াম যদি আছে হাতত কিতাপ দাগ দিবা পাৰিলেতো গোটেই কিটাই মুখস্থ কৰি পেলাবা লোকচানটো নাই তথাপিতো বিশেষকৈ এলুমিনিয়াম Al ব্ৰমিন Br boron B ক্যালসিয়াম Ca কাৰ্বন C ক্লোৰিন Cl কিছুমানটো তোমালোকে জানা কপাৰ Cu অংক কৰিবলৈ লাগিব তাৰমানে গোল্ড Au আয়োডিন I আইৰন Fe ম্যাগনেসিয়াম Mg হৈছে নাইট্ৰজেন N এটো তোমালোকে জানা অক্সিজেন O জানা পটাছিয়াম K অংক কৰিবলৈ লাগিব কোনবিলাক তাৰমানে মৌল বেছিকে থাকে অংকত পটাছিয়াম K সিলিকন Si সিলভাৰ Ag সোডিয়াম Na সালফার S জিংক Zn কিছুমান মৌল অংকত বেছিকে থাকে ধৰা ক্যালসিয়াম ক্লোৰাইড CaCl2 ভৰ উলিয়াবলৈ দিছে ওৰে তুমি সংকেতটো আগতে জানিব লাগিব ক্যালসিয়াম ক্লোৰাইডৰ ভৰ নিৰ্ণয় কৰা বুলি ক'লে CaCl2 ক্যালসিয়াম আৰু ক্লোৰিন হল সোডিয়াম অক্সাইড Na2O সোডিয়াম আৰু অক্সিজেন তে চিহ্ন জানিব লাগিব গতিকে এইখন চিহ্নৰ লিষ্ট পাই মুখস্থ হৈ যায়
আৰু 35 পেজত আছে এইখন পাৰমাণৱিক ভৰ হাইড্ৰোজেন 1 একচুয়ালি হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1.008 ইউ হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ একচুয়ালি হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1.008 1.008 ইউ এক পাৰমাণৱিক ভৰ একক কিন্তু অংক কৰোতে আমি 0.008 টো বাদ দিম আমি এক বুলি ধৰি লম কিন্তু প্ৰকৃততে হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ 1.008 ইউ যেতিয়া অংক কৰিবা তে 0.008 টো বাদ দিবা এক বুলি ধৰিবা অংক কৰাৰ সময়ত হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ প্ৰকৃততে হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ হৈছে 1.008 ইউ তাৰপিছত দিছে কাৰ্বন 12 এটো জানা নাইট্ৰোজেন 14 অক্সিজেন 16 সোডিয়াম 23 মেগনেসিয়াম 24 সালফাৰ 32 ক্লোৰিন 35.5 ক্যালসিয়াম 40 এর ম্যাক্সিমাম কিটা অংক আগৰ লেসনটোত পাইছা হাইড্ৰোজেন 1 পাইছা কাৰ্বনৰ 12 টো পাইয়ে আছা নাইট্ৰোজেনৰ 14 অক্সিজেনৰ 16 সোডিয়ামৰ 23 মেগনেসিয়ামৰ 24 সালফাৰটো পোৱা নাছিলা 32 সালফাৰ 32 ভৰ ক্লোৰিন 35.5 হেতু তোমালোকে জানা ক্যালসিয়াম 40 এই তালিকাখনো মুখস্থ কৰি পেলাবা এই দুখন তালিকা ঘৰত মুখস্থ কৰি পেলাবা আৰু তাৰ পাছত লিখিবা যে এক পাৰমাণৱিক ভৰ একক কাক বোলে প্ৰশ্ন লিখিবা এক পাৰমাণৱিক ভৰ একক কাক বোলে প্ৰশ্ন ক'ত আহে এক পাৰমাণৱিক ভৰ একক কাক বোলে তোমাৰ উত্তৰ কি কাৰ্বন 12 পৰমাণুৰ 1/12 অংশক এক পাৰমাণৱিক ভৰ একক বা ইউ বা এএমইউ বুলি কোৱা হয় তো পাৰমাণৱিক ভৰ কাক বোলে সোধা নাই তোমাক সুধিছে এক পাৰমাণৱিক ভৰ একক কাক বোলে মানে ইউ কি এএমইউ কি হেতু সুধিছে তোমাক তো তোমাৰ উত্তৰ হ'ব কাৰ্বন 12 পৰমাণুৰ 1/12 অংশক এক পাৰমাণৱিক ভৰ একক নাইবা ইউ নাইবা এএমইউ বুলি কোৱা হয় তাৰপিছত সুধিব কি পাৰমাণৱিক ভৰ কাক বোলে তে তোমাৰ আহিব যিকোনো এটা পদাৰ্থৰ এটা পৰমাণু কাৰ্বন 12 পৰমাণু 1/12 অংশতকৈ যিমান গুণে গধুৰ তাকে কি বুলি কোৱা হয় পাৰমাণৱিক ভৰ বোলে হৈছে এনে আমি অংক কৰোতে কি কৰিম প্ৰোটন যোগ নিউট্ৰন ভৰ একেটাই ওলাই তাৰ পিছত বাকি থাকিলে এই তালিকা দুখন মুখস্থ কৰি পেলাবা এই দুখন মুখস্থ কৰি আকৌ কেতিয়া আছে ক্লাছ মোৰ শুকুৰবাৰ না শুকুৰবাৰে তাৰমানে একেলগে 10ৰ ক্লাছ পৰিছে মোৰ তোমালোকৰ লগত মোৰ ক্লাছ কেতিয়া আছে আৰু আজি বুধবাৰ শুকুৰবাৰে আছে শুকুৰবাৰ হয় না নহয় গমেই নাপাও শুকুৰবাৰে দুপৰীয়া মোস্ট প্ৰবাবলি থাৰ্ড ক্লাছটো নে সেকেন্ড ক্লাছটো মোক তোমালোকৰ দিছে কিন্তু লাৰ লগে লগে থাৰ্ড ক্লাছটো মোক 10ত দিছে থাৰ্ড ক্লাছটো মোক 10ত আছে গতিকে মই সেকেন্ড ক্লাছটো কৰি পেলাই মই থাৰ্ড ক্লাছটো স্কুল নাপামগে সেইকাৰণে মই যোৱাবাৰ কৰা নহলে গতিকে শুকুৰবাৰে মই তোমালোকক গধূলি ক্লাছটো কৰিম শুকুৰবাৰে শুনিছা নে নাই নানে গলি এটা গীতা শুকুৰবাৰে সেকেন্ড নে থাৰ্ড কোনবাটা পিৰিয়ডত মোৰ আছে সেই পিৰিয়ডটো কৰিলে মই 10ৰ ক্লাছটো নাপাওঁগে গতিকে মই 10ৰ ক্লাছ কৰিবলৈ স্কুললৈ যাম তাৰপিছতো তোমালোকৰ স্কুল খুলিবই 10ৰ ক্লাছটো গতিকে মই শুকুৰবাৰে মই স্কুল খোলাৰ আগতে মানে এটা বা দুটা ক্লাছ কৰি মই কি কৰিব খুজিছো এইটো এই লেসনটোৰ অকমান আধাখিনি নিব বিচাৰিছো অংক সংখ্যাখিনি গতিকে আণৱিক ভৰটো মই পঢ়াম শুকুৰবাৰে আবেলি ল'ৰা ছোৱালীবোৰ যে নাহে কিয় নাহে যিয়ে নহওক নাহিলেও নাই ফেল কৰিলেতো উপায় নাই না শুনিছা নে নাই শুনিছো মেম শুকুৰবাৰে মই টাইমটো তোমালোকক কৈ দিম শুকুৰবাৰে আবেলি মই তোমালোকৰ শুকুৰবাৰৰ ক্লাছটো মই কৰিম ৰুটিনত মোৰ ক্লাছটো আছে তোমালোকে চাই লবা শুকুৰবাৰে হা শুনিছা না নে দিগদাৰ আছে কিবা